কবি আনিছুছ জামানৰ পাবলো নিৰোদাৰ সোঁৱৰণত। এই শব্দবোৰৰ মাজতে মোৰ প্ৰাণ, সিহঁতে ফুচফুচাই ওপৰলৈ তললৈ আগলৈ পিছলৈ পূবলৈ পশ্চিমলৈ ক্ৰমে অহা যোৱা কৰে। কেতিয়াবা আন্ধাৰত, কেতিয়াবা জোনাকত, কেতেকী ফুলত, শিল যেন কঠিন গৰমত, কুহুমীয়া শীতত লীলা কৰে। প্ৰেম বিৰহত জন্ম মৃত্যুত বৰটোপ ফুটা দি ফুটে, আকৌ যেন হালধীয়া পাত হৈ সৰে। ভঙা আইনাৰ দৰে মচ মচ কৰে শুকান পাতবোৰত। ৰাতি হলে শিঙাল মহটোৰ দৰে খেদি আহে, গধূলি গোপালৰ কোমল পাহিৰ দৰে গালখন চুই যায়। কাণত ৰং সানি বহাগৰ বৰষুণ জাকত নাচি জঁপিয়াই পৰা পুঠি মাছবোৰৰ দৰে চিটিকি পৰে। কেতিয়াবা মনৰ মাজত মইনা হৈ মাতে, কেতিয়াবা ৰেলগাড়ীৰ উকি হৈ পাৰ হৈ যায়। শীতৰ দুবৰিৰ আগত জ্বলি থকা মুকুতাৰ দৰে জিলিকে, কেতিয়াবা অশান্ত ডেকাৰ কাৰ্টিজ হৈ ফুটে। ভ্ৰমণ কৰে দেশে দেশে, বহাগৰ বৰদৈ চিলা হৈ উৰে, শাল গছবোৰৰ মাজে মাজে ফুৰে, ঝাও বনৰ মাজত জিৰণি লয়, অকলশৰে চিঞৰা হৰিণাটোৰ মাতত হেৰায়। দীঘল লুইতখনত পাৰি দি যায় শব্দবোৰ শস্য পানীৰ নাচি থকা মাছ। জোপোহাটোৰ পৰা উৰি যোৱা হেতেলুকা, পৰ্বতৰ জুৰিত মন জোৰাই গা ধোৱা নাগিনী ছোৱালী, খৰাং পথাৰৰ সমাজত থিয় হৈ থাকে বুঢ়া আতৈ, জোনাকী কাৰেঙৰ লিকিৰিৰ খৰখেদা খোজ। ক্ৰমে উজনিলৈ ক্ৰমে নামনিলৈ অহা যোৱা কৰি থাকে। গৰমৰ চোতালখনত পাতি লৈ বহা আইতাৰ সাধুকথাৰ ক্লান্তি হৈ উফৰে, ৰিং মৰা ডেকাৰ শব্দহীন হাঁহি হৈ ফুলে। এই শব্দবোৰতে উশাহ লওঁ, ভাবো, গা ধোওঁ, ভাগৰ সলাওঁ, হাবিয়াস কৰোঁ, প্ৰেম প্ৰেম বুলি জগত বিচাৰি হুমুনিয়াহ কাঢ়োঁ। ইহকাল পৰকাল একোকে নেভাবি অনন্তত বিচাৰোঁ। গধূলি আকাশত উৰি যোৱা চৰাই জাকৰ মাজতো সিহঁতক পাওঁ। কি যে অদ্ভুত এই শব্দবোৰ, সিহঁতক ভাঙি চিঙি চুৰমাৰ কৰিলেও শাৰী পাতি থাকে, ফালি চিৰাচিৰ কৰিলেও কাষ চাপি আহে, দূৰলৈ দলিয়াই দিলেও জুম বান্ধি ফুৰে আৰু থল পাৰ কৰি দিয়ে হৃদয়। চোকা তৰোৱাল লৈ খেদি দিলেও গা চাপি আহে। মুখমণ্ডলৰ কাপোৰ পিন্ধাই কবৰত থৈ আহিলেও উভতি ঘৰ পায়হি। পুনৰ পখিলা সজাই ৰিহাত গুজি দিলেও খহি পৰে। পাহাৰৰ শিখৰত থৈ আহিলেও নেথাকে, কাগজৰ নাও কৰি বোৱতী পানীত উটাই দিলেও পশ্চিমৰ বতাহত কাষ পায়হি। গৰু গাড়ীৰ টিলিঙাত বান্ধি দিলেও নেথাকে, জলফাইৰ মোনাত ভৰাই ঘোঁৰাৰ জিনত বান্ধি দিলেও গুচি আহে। সাগৰতলীৰ শংখৰ মাজতো নৰয়, সোণালী জাহাজতো নুফুৰে, শব্দৰ ইপাৰেও নাথাকে, শব্দৰ সিপাৰেও নাথাকে। প্ৰসাৰিত ৰশ্মি কিম্বা সুগন্ধি পখিলাৰ মাজতো নেথাকে। কি যে ভয়ানক এই শব্দবোৰ। শাৰী পাতি কহুৱা কোমল বতাহৰ দেউকাত উঠি পাৰ কৰে সিহঁতে এনেকৈ দিন আৰু এনেকৈ ৰাতি। সিহঁতে অবুজ হাড়টোৰ দৰে বিচাৰি ফুৰে অহৰহ কাৰোবাৰ প্ৰাচীন ৰাগী, আঙুলিৰ মুদ্ৰাৰে বিচাৰে নাৰীৰ কোমলতা, ভোমৰা হৈ চুহি ফুৰে মৌ। এই শব্দবোৰৰ জন্মলগ্নই বাৰু আছিল কি? বৰ অবুজ সিহঁত,
কলেজীয়া ছোৱালীৰ দৰে জুম মানি কথা পাতিবলৈ বিচাৰে, ল'ৰা ছোৱালীহঁতৰ মাজত খেলিবলৈ বিচাৰে, মানি টানা লোনাহঁতৰ স্কুললৈ নিয়া বেগবোৰৰ লগত নাযায়। সিহঁতৰ বয়সৰ উমানি নাপাওঁ। কেতিয়াবা কেঁচুৱা হৈ কান্দে, ডেকা হৈ এফাকি বিহুগীত জোৰে, বুঢ়া হৈ লাখুটিডালকে খাৰ বুলি লয়, দহচীয়া মাদুৰীত কামোৰটো মাৰোতে ওচৰতে থাকে। হাতী চিকাৰলৈ যাবলৈ বিচাৰে, মূৰত নাৰ্জী ফুলৰ থোপাটো লৈ। কদমৰ ডালত ফুলে আকৌ কদমৰ ডালত হালি জালি পৰে। সোণটোৰৰ তাৰত নাচে শিৱ ৰঞ্জনী হৈ, মাহীৰ সুৰত ভাহে ভৈৰৱী হৈ। পাৰ্বিনৰ কণ্ঠত জিৰণি লয় হংসধ্বনি হৈ, অঘৰীৰ দৰে ফুলে। অকলশৰীয়া হলে কথা পাতিবলৈ বিচাৰে, ঘড়ীটোৰ কাটাডলৰ লগত দৌৰে, মন্দিৰৰ চোতালত উঠে, মছজিদৰ মিনাৰ বগাই। কাণত আহি কয় আহিছো বুলি। সিহঁতক শুই থাকিবলৈ কলেও নুশুৱে, সাৰে থাকিবলৈ কলেও ভাও জোৰে। অহৰহ জুমুৰি দি থাকে প্ৰাণত, আৰু শাৰী পাতি আহে মনলৈ, আৰু ফুচফুচাই কয় আমি আহিছো, আমি আহিছো, আমি আহিছো, আমি আহি আছো, আমি